নমস্কাৰ মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিকসকল, মোৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষকসকল আৰু শিক্ষয়িত্ৰীসকল আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ সমূহ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ একালৰ এই অনুষ্ঠানতে পঢ়া মোৰ সহপাঠীসকল, আজি আমি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন কমিটিৰ আহ্বানক্ৰমে তেওঁলোকৰ আমি নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছোঁ আৰু তেওঁলোকৰ এই শতবৰ্ষ উদযাপন সমিতিৰ যি আজি তেওঁলোকৰ লাইখুটা স্থাপন শুভাৰম্ভ কাৰ্যসূচী আৰম্ভ কৰিছে, তাত এই অনুষ্ঠিত হোৱা সভাখনত থাকিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু সেই চেগতে মই উদযাপন সমিতিৰ সমূহ বিষয়কৰ্মীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ডক্টৰ অতুল চন্দ্ৰ ডেকা এই শিক্ষানুষ্ঠানটোতে অৰ্থাৎ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই 2টা বছৰ অতি নিষ্ঠা সহকাৰে পঢ়িছিলোঁ আৰু মই শিক্ষক শিক্ষয়িত্ৰীৰ পৰা যথেষ্ট সহায় পাইছিলোঁ, যাৰ ফলত আজি মই এই অনুষ্ঠানটিৰ পৰা গৈ আজি মানৱ সেৱা কৰিবৰ কাৰণে সুবিধাখন পাইছোঁ। সেইকাৰণে মই এই মহান অনুষ্ঠানটিক মই মোৰ অন্তৰেৰে বহুত আদৰ্শৱান অনুষ্ঠান বুলি মই নিজকে অনুভৱ কৰিছোঁ। ইংৰাজী জানুৱাৰী মাহৰ 16, 17 আৰু 18 এই 3 দিন বিভিন্ন কাৰ্যসূচীৰে শতবৰ্ষ উদযাপন কৰিবলৈ যোৱাৰ আগমুহূৰ্তত অসম চৰকাৰৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত দাস দেৱে শতবৰ্ষ উদযাপনৰ লাইখুটা স্থাপন তেওঁ আজি শুভাৰম্ভ কৰিব। আগন্তুক 3 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে শতবৰ্ষ উদযাপন হ'বলৈ গৈ থকা এই অনুষ্ঠানটো যাতে সুকলমে হৈ যাব পাৰে, কোনো অবাঞ্ছিত ফল নোহোৱাকৈ, তাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোককে শাৰীৰিক আৰু মানসিকভাৱে এতিয়াৰে পৰা প্ৰস্তুতি হৈ সকলো শ্ৰেণীৰ মাজতে যাতে এই মেছেজটো যায়, তাৰ বাবে মই বিনম্ৰ অনুৰোধ কৰিলোঁ। ধন্যবাদ। নমস্কাৰ থাকিলে। আচলতে মোৰ নাম ডক্টৰ মহম্মদ তালুকদাৰ, মোৰ ঘৰ টিটকা। মই 1978 চনত এইখন বজালী হাইস্কুলত মোটামুটি 1972 চনত মই ইয়াতে ক্লাছ 4ত এডমিশ্যন লৈছিলোঁ। তাৰপৰা 78 চনত মই ইয়াত হাইস্কুল শিক্ষান্ত পাছ কৰি তাৰপিছত মই কলেজত এডমিশ্যন লৈছোঁ। প্ৰাংগণত থিয় দিব পাৰি নিজকে ধন্য মানিছোঁ। আপোনালোকে যিটো অনুষ্ঠান সুকলমে কৰিবলৈ গৈ আছে, তাত আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি ছাপোৰ্ট কৰিম। অনুষ্ঠানটো অতি সুন্দৰভাৱে হৈ যাওক তাৰে কামনা কৰিছোঁ। আৰু নিজৰ পৰিচয় দিব লাগিব আপোনালোকৰ মাজত। আমি ইয়াৰ পৰা ওলাই গৈ বাহিৰত কি কৰি আছোঁ সেইটো জনোৱাটো মোৰ কৰ্তব্য বুলি ভাবিছোঁ। এইখন বিদ্যালয়ত মই ক্লাছ 8ত টিটকা এম.ই. স্কুলৰ পৰা আহি যোগদান কৰিছিলোঁ আৰু 1979ত HSLC উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত বজালী কলেজৰ পৰা BSc পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা MSc পাছ কৰিছোঁ। পাছ কৰি ছাবজেক্ট টিচাৰ ময়ো শিক্ষকতা কৰিছোঁ 37 বছৰ। মই বাহিৰত থাকিলোঁ। আমি আমাৰ দিন গ'লেও মনৰ ভাৱ অলপ আমি ক'লোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মাতিলেই আহিব, এনেকুৱা অনুষ্ঠান মতাৰ কাৰণে আহিছে। কিন্তু এতিয়া আমি আহ্বান জনাইছোঁ, মাতিব নালাগে। নিজৰ স্কুল, সকলোৱে এইখন স্কুললৈ অহাৰ অধিকাৰ আছে, পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। আৰু আমাৰ যি প্ৰাক্তন ছাত্ৰসকলৰ অনুষ্ঠানটো হৈছে, এই অনুষ্ঠানটোৰ লগত যোগাযোগ ৰাখি আমাৰ এইখন বিদ্যালয় উন্নত কৰাৰ কাৰণে সকলোৱে উঠি পৰি লাগক, এইটো কামনাহে কৰিছোঁ। নমস্তুতে एकदन्त महाकाय लम्बोदर गजानन विघ्ननाशकरं देवं हेरम्बं प्रणमामि।
শান্তকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভাঙ্গং। মোৰ নাম শ্ৰী সত্যজিৎ দাস। মোৰ ঘৰ বৰবাং মাজিওপাৰা। মোৰ দেউতা আছিল নগেন্দ্ৰনাথ দাস। তেওঁ এই স্কুলতে পঢ়িছিল সেই সময়ত, আৰু মই বৰ্তমান থাকোঁ গুৱাহাটীত। এইখিনি পৰৱৰ্তী সময়ত যেতিয়া সুবিধা পাওঁ বহল ভিত্তিত কৰিম। আপোনালোক আটাইকে শুভেচ্ছা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সমূহ সুধীবৃন্দ, সমূহ আমাৰ এই ঐতিহ্যমণ্ডিত বজালী হায়াৰ ছেকেণ্ডাৰীৰ প্ৰাক্তন ছাত্ৰসকল, প্ৰাক্তন ছাত্ৰীসকল, সমূহ সতীৰ্থসকল, সমূহ শুভাকাংক্ষীসকল, আমি আচলতে সকলোৱে জানো যে অসমৰ এখন ঐতিহ্যমণ্ডিত যদি বিদ্যালয়ৰ যদি নাম ক'বলগীয়া হয়, 2-3খন বিদ্যালয়ৰ ভিতৰত এই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন অন্যতম বিদ্যালয়। আৰু এই বিদ্যালয়খনে চাওঁতে চাওঁতে আজি 100 বৰ্ষ ইতিমধ্যে পূৰ্তি হ'ল, বা 100 বৰ্ষত ইতিমধ্যে ভৰি দিবহি। আৰু সেয়েহে এই অঞ্চলৰ ৰাইজে একত্ৰিত হৈ এখন আদৰণি সমিতি গঠন কৰি মোকে সভাপতি দায়িত্ব দিছিলে। আৰু মই আপোনালোকৰ সাহস আৰু সহযোগিতাক মূলধন হিচাপে লৈ এই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। এইটো 100বৰ্ষ অনুষ্ঠান হ'ব, গতিকে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ অংশসমূহ থাকিব, কিন্তু যাতে বিদ্যাটনিক যাতে হয়, সেইখন অসমত যাতে প্ৰথমবাৰৰ বাবে কোনো বিদ্যালয় আজিলৈ বিদ্যাটনিক শোভাযাত্ৰা আজিলৈ অনুষ্ঠিত কৰা নাই। মই সেই এটা কনচেপ্ট এটা দিছিলোঁ আৰু সেইটোৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছে। কিন্তু মই ভাবোঁ এইখন আপোনালোকৰ আশীৰ্বাদ, সহায় সহযোগত, দিহা পৰামৰ্শত নিশ্চিত ৰূপত সফল হ'ব বুলি আশা কৰিছোঁ। আৰু সেই আশা ৰাখি মই যিহেতু এইবাৰতো আজি অনুষ্ঠান আছে, গতিকে আমি লাই খুঁটা স্থাপনত এতিয়া গৈ পৰৱৰ্তী সময়ত আৰু আপোনালোকে যিখিনি আমাক পৰামৰ্শ দিব লাগে, আমাৰ কথাবোৰ লিপিবদ্ধ কৰি আছে, আপোনালোকে যাতে এই পৰামৰ্শ আশীৰ্বাদ দিয়ে তাকে আশা ৰাখি সমূহ বয়োজ্যেষ্ঠসকলৰ মই শ্ৰীচৰণত সেৱা লৈ আৰু মোতকৈ কনিষ্ঠ আৰু সমবয়সীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। সদায় নতুনত্বৰ সন্ধানত থকা সন্মানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী, উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসদেৱৰ মাৰ্গদৰ্শনে আমাক আগবঢ়াই লৈ যাব। তেখেতৰ নেতৃত্বতে আমি সকলোৱে আগবাঢ়ি যাম। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ NCC কেডেটসকল সন্মানীয় সভাপতি মহোদয় আদৰি আনিছোঁ।
হ'ব